হেল্ল' এভৰিৱান। আজি আমি পাৰ্ট 2 আলোচনা কৰিবলৈ ওলাইছোঁ। পাৰ্ট 2ত আমি এতিয়া আৰম্ভ কৰিম 36 নম্বৰ কুৱেশ্যনৰ পৰা। 36 নম্বৰ কুৱেশ্যনটোত আমাৰ কি আছে? 36 নম্বৰ কুৱেশ্যনটোত কেইটামান ভেলু দিয়া আছে যে √12 মাইনাছ √75 প্লাছ √27ৰ মান কি উলিয়াব লাগে। একেবাৰে সহজকৈ উলিয়াবৰ কাৰণে আমি কি কৰিম? √12 মানে কি হৈছে 4 × 3 মাইনাছ √75 মানে হৈছে 25 × 3 প্লাছ √27 মানে হৈছে 9 × 3। আমি এইকেইটা ভাঙি দিলোঁ। 12টো 4 × 3, 75টো আমি 25 × 3 আৰু 27টোক আমি কি কৰিলোঁ 9 × 3 কৰিলোঁ। এতিয়া আমি সকলোৱে জানো, মই এতিয়া চিম্পুলকৈ কৈছোঁ, এটা লাইনতে উলিয়াব পাৰি। এতিয়া আমি একদম চিম্পুলকৈ কৈছোঁ যে 4টো কি আছে 2² × 3, 25টো কি আছে 5² × 3 আৰু 9টো কি আছে 3² × 3। যেতিয়া স্কুৱেৰ থাকে তেতিয়া কি হৈ যায়? ৰুটটো আঁতৰি যায়। গতিকে ইয়াত কিহৰ ওপৰত স্কুৱেৰ আছে? 2ৰ ওপৰত স্কুৱেৰ আছে। গতিকে 2ৰ পৰা ৰুটটো আঁতৰি যাব। ৰুটটো ক'ৰ ওপৰত থাকিব? অনলি 3ৰ ওপৰত থাকিব। নেক্সট ইয়াতে আছে 5ৰ ওপৰত স্কুৱেৰ, ৰুট আছে আৰু স্কুৱেৰ আছে। গতিকে 5ৰ ওপৰৰ পৰা ৰুটটো আঁতৰি গৈ অনলি √3 থাকিব। তেনেকৈ ইয়াত 3 থাকিব, অনলি √2ৰ ওপৰত 3 থাকিব। তো দেখা পাইছে √3, √3, √3 গোটেইকেইটাতে কমন আছে। গতিকে আমি কি কৰিম? √3টো কমন ল'ম। √3 কমন লোৱাৰ পিছত কি ৰিমেইনিং পাৰ্ট থাকিল? 2 - 5 + 3। গতিকে এইকেইটা কেলকুলেশ্যন কৰিলে আমি আনচাৰটো কিমান পাম? এইখিনি কৰিলে 0 পাম। তো √3 × 0। তো আনচাৰটো কি হ'ব আমাৰ? মাল্টিপ্লাই কৰিলে 0। গতিকে কুৱেশ্যন নম্বৰ 36ৰ আনচাৰ কি হ'ব? আনচাৰ বি 0। নেক্সট কুৱেশ্যনটো আহোঁ 37 নম্বৰটো। ইয়াতো ঠিক তেনেকৈ ৰুট দিয়া আছে। তো একদম আগৰটো যেনেকৈ কৰিছিলোঁ সেনেকৈ কৰিম, ইজি প্ৰচেছ। ইয়াত কি কৰিম? 6 √7টোক ভাঙি দিম, 9 × 3, 9 × 3 = 27, 2 × √3 হৈ আছে। 2ৰে ইয়াত কাটি গ'ল, 3 হৈ গ'ল। তো ওপৰত কি থাকিল? 3 এটা থাকিলে। মই এবাৰ 3² হ'ব ইয়াত আৰু 3 হ'ল। 3² মানে কি? 9টোক আমি ভাঙি দিছোঁ 3²ত। তলত কিমান আছে? √3 আছে। তো ইয়াত √3 এটা ইনটু হৈ আছে। এই 3² পৰা 3টো বাহিৰত হৈ আহিব। ইয়াত কিমান থাকিব? √3। তলত কিমান থাকিব? √3। এই √3 এগেইন কেঞ্চেল হৈ গ'ল। হৈ যোৱাৰ পিছত কিমান থাকিলে ইয়াত? 3 × 3 থাকিল, মানে 9 থাকিল। এতিয়া চাওক 9 অপশ্যন কোনটোত আছে? 9 অপশ্যন আমাৰ ইয়াত এটাও নাই। প্ৰথম অপশ্যনটোত আছে, এইটো আছে, এইটো নহ'ব, দ্বিতীয়টো নহ'ব, এইটো নহ'ব, মানে কি হ'ব? ওপৰৰ এটাও নহয়। তো অপশ্যন কি হ'ব? ডি, ওপৰৰ এটাও নহয়। 37টোত কি হ'ব? এইটোও নহয়, আমাৰ 9 ওলাইছিল, এইটোও নহয়, এইটোও নহয়, এইটোও নহয়। গতিকে নান অফ দ্য এবভ 37টো। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে যদি এডাল সৰল ৰেখাৰ বিন্দু এ 1, 2 আৰু বি 6 হয়, তেন্তে এ বি ৰেখাডাল কি হ'ব? কৈছে আমি এইটো এটা গ্ৰাফত প্লট কৰি চাব লাগিব। গ্ৰাফত প্লট কৰি চালে আমি কি পাম? ফাৰ্ষ্ট পইণ্ট এটা আমাক কি দিয়া আছে? এইটো এ পইণ্ট দিয়া আছে 1, 2 আৰু বি পইণ্টটো কি দিয়া আছে? 6, 2। এ পইণ্টটো 1, 2 মানে কি হ'ল? ইয়াতে এক্সৰ প্ৰথম এক্স এ = 1 আৰু 2। এইটো হ'ল এক্সৰ ভেলু, এইটো হ'ল ৱাই ভেলু। আমি গ্ৰাফত এইটো বস্তু প্লট কৰি চাম। গ্ৰাফত আমি প্লট কৰি চাম। আমি এইটো কুৱেশ্যনটো হ'ল, এইখিনিত আমি গ্ৰাফটো বনাই লওঁ। তলত আমি গ্ৰাফটো বনাই লৈছোঁ। পইণ্টকেইটা আমি মনত ৰাখক। পইণ্টকেইটা কি আছিল? এ = 1, 2 আৰু বি = আছিল 6, 2। আমি এতিয়া এইখিনিত স্পেচ অকণমান আছে, এইখিনিত আমি গ্ৰাফটো বনাম। এডাল 1 মিনিট ৰখিব। এডাল হ'ল ৱাই এক্সিছ, এডাল হ'ল এক্স এক্সিছ, এডাল হ'ল ৱাই এক্সিছ, এডাল হ'ল এক্স এক্সিছ। এতিয়া আমি প্লট কেইটামান লিখি লওঁ। এইটো হ'ল 0। এক্স এক্সিছত 1, 2, 3, 4, 5, 6।
এইটো হ'ল 4, এইটো হ'ল 5, এইটো হ'ল 6. y এক্সিছত আমি কেইটা পইণ্ট বনালে হ'ব? দুটা বনালে হ'ব, 1 আৰু 2. এতিয়া ফাৰ্ষ্ট পইণ্টটো কি কৈছে? প্ৰথমটো হ'ল এক্সৰ ভেলু, দ্বিতীয়টো হ'ল y ভেলু. তো এক্সৰ ভেলুত কি গৈছে? 1 গৈছে. তুমি এক্সৰ পিনে 1 আহিলোঁ, y পিনে আমি 2 গ'লোঁ, মানে ইয়াত হ'ব a পইণ্টটো. এইটো হ'ল a পইণ্ট. y এক্সিছ, তো এক্স ইকুৱেলটো এতিয়া আমাৰ a ইকুৱেলটো আমাৰ 2 পইণ্টটোত এক্সৰ ভেলু আছে 1, y ভেলু আছে 2, গতিকে আমি ফাৰ্ষ্ট পইণ্টটো ইয়াতে দিলোঁ. ছেকেণ্ডটোত কি কৈছে? এইটো হ'ল এক্সৰ ভেলু, এইটো হ'ল y ভেলু. এক্সৰ পিনে আমি কিমান যাম? 6 যাম, গতিকে 1 2 3 4 5, এইটো 6. y পিনে আমি কি যাম? 2 যাম, ওপৰত যাম, মানে 2 হ'ল. গতিকে এই দুটা পইণ্ট আমি কি কৰিলোঁ? লগাই দিলোঁ. এতিয়া a ইকুৱেলটো এইটো হ'ল 1 2 পইণ্ট, এইটো b ইকুৱেলটো হ'ল 6 আৰু 2 পইণ্ট, এই দুটা পইণ্ট. গতিকে এইডাল সৰল ৰেখা এডাল হৈ গ'ল. সৰল ৰেখাডাল কাৰ সমান্তৰাল হ'ল? এক্স এক্সিছৰ সমান্তৰাল হ'ল. ভেলুটো কিমান হ'ল? ইয়াৰ পৰা ইয়ালৈ y ইকুৱেলটো 2 আছে, গতিকে এক্স এক্সিছৰ সমান্তৰালভাৱে y ইকুৱেলটো 2টোৱে হ'ব আমাৰ আনচাৰ. গতিকে আমি এতিয়া আনচাৰত চাম, অসমীয়াতে বাৰু চাওঁ. আনচাৰত কি চাম আমি? কোনটো অপশ্যন শুদ্ধ হয়? কিছে আনুভূমিক ৰেখা যাৰ সমীকৰণ y ইকুৱেলটো 2 হয়. উলম্ব ৰেখা, উলম্ব মানে কি? উলম্ব মানে থিয়কৈ থকাডাল, এডাল হ'ল উলম্ব. এনেকৈ আছে নেকি? নাই আমাৰ. আনুভূমিক এনেকৈ আছে, যাৰ মেনু y ইকুৱেলটো 2 হ'ল, গতিকে আনচাৰ আমাৰ এ হ'ব. যদি ইংলিছত চাওঁ আমি কি হ'ব এইটো আনচাৰটো? হৰাইজেণ্টেল লাইন উইথ y ইকুৱেলটো 2. হৰাইজেণ্টেল লাইন মানে এইডাল হৰাইজেণ্টেল লাইন. তো এনচাৰ 38টোৰ কি হ'ব? y ইকুৱেলটো 2, হৰাইজেণ্টেল লাইন উইথ ইকুৱেশ্যন y ইকুৱেলটো 2. এইটো 38 নম্বৰ কুৱেশ্যন. ভিডিঅ'টো কেনেকুৱা পাইছে, বুজি পাইছে নে নাই জনাব, তেতিয়াহ'লে গম পাম. এতিয়া নেক্সট আমি 39 নম্বৰ কুৱেশ্যন. এইবিলাক কুৱেশ্যন একদম ইজি কুৱেশ্যন. এতিয়া ইয়াত কি কৈছে যে 30 নম্বৰ কুৱেশ্যন, 17ab 34ab স্কুৱেৰ আৰু 51a স্কুৱেৰ বিৰ সাধাৰণ উৎপাদক. সাধাৰণ উৎপাদক মানে কি আছিল আমাৰ? ইংলিছত কি বুলি কয়? কমন ফেক্টৰ. কমন ফেক্টৰ আমি ফাইণ্ড কৰিব লাগে এই বস্তুটোৰ, এই তিনিটাৰ. কমন ফেক্টৰ উলিয়াবৰ কাৰণে কমন কোনকেইটা আছে চাব লাগিব তিনিটাৰ ভিতৰত. প্ৰথম কথাটো হ'ল 17 2 যা হ'লে 34 হয়. 34 ইকুৱেল টু কি? 17 ইনটু 2. আকৌ 51 মানে কি হ'ল? 17 ইনটু 3. তো ইয়াতেও 17টো কমন আছে, ইয়াতেও 17টো কমন আছে, ইয়াতেও 17টো কমন আছে, এটাতো 17 আহিবই, প্ৰথম কথা. ছেকেণ্ড কি হ'ব? তাৰপিছত গোটেইকেইটাতে কি কমন আছে? এটো কমন আছে, চাওক ইয়াতেও এ আছে, ইয়াতেও এ আছে, ইয়াতেও এ আছে, গতিকে 17a আহিল. ইয়াত চি আছে, কিন্তু এইকেইটাত চি নাই. ইয়াত চি আছে, এইকেইটাত প্ৰথমটোত চি আছে, কিন্তু এইকেইটাত চি নাই, গতিকে চিটো নহ'ব. ইয়াৰ পিছত কি আহিম? বিটো আহোঁ. বিটো কি আছে? ইয়াতেও বি আছে, ইয়াতেও বি আছে, ইয়াতেও বি আছে, গতিকে 17ab. কমন ফেক্টৰ কি হ'ব? 17ab. কোনটো অপশ্যন আছে? অপশ্যন বি. 30 নম্বৰ কুৱেশ্যন, অপশ্যন বি. ইয়াৰ পিছত আহোঁ আমি 40. 40টো হৈছে যদি এটা গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় তেন্তে পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব? এই গোলকৰ ব্যাসাৰ্ধ, তাৰপিছত চিলিণ্ডাৰ চুঙাৰ ব্যাসাৰ্ধ, তাৰপিছত কিউবৰ ব্যাসাৰ্ধ, ঘনকৰ ব্যাসাৰ্ধ, এইকেইটা কুৱেশ্যন আমাৰ টেটত বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন. টেটৰ বাদে বেলেগো এক্সামতো আহি থাকে, গতিকে পাৰিলে আমি ইয়াৰ পৰা বেলেগকৈ ভিডিঅ' বনাই ডিছকাছ কৰিম পিছত. এতিয়া মই ফাৰ্ষ্ট গোলকৰ ব্যাসাৰ্ধৰ ফৰ্মুলাটো বুজাই দিছোঁ. গোলকৰ ব্যাসাৰ্ধ মানে হ'ল এইটো এটা গোলক, এইটো এটা গোলক. ইয়াৰ কি হৈছে? ইয়াৰ ব্যাসাৰ্ধ কোনটো হ'ব? গোলকৰ ব্যাসাৰ্ধৰ ফৰ্মুলাটো আমাৰ হৈছে কিমান আছিলে? মনত আছেনে কাৰোবাৰ? গোলকৰ ব্যাসাৰ্ধৰ ফৰ্মুলাটো হৈছে পাই আৰ স্কুৱেৰ, 4πr². চৰি, এতিয়া কি হ'ব ফৰ্মুলাটো? 4πr² আমাৰ দিয়া ফৰ্মুলা, 4πr², গোলকৰ ব্যাসাৰ্ধ.
এতিয়া গোলকৰ ব্যাসাৰ্ধ কি কৰা হৈছে আমাৰ দুগুণ কৰা হৈছে ব্যাসাৰ্ধ মানে কি আছিল আমি ইয়াৰ আগত পাই আহিছিলোঁ ব্যাসাৰ্ধ মানে r আছিল এতিয়া rটো কি কৰা হৈছে দুগুণ কৰা হৈছে মানে 2r কৰা হৈছে তেন্তে পৃষ্ঠকালীৰ অনুপাত কিমান হ'ব তো পৃষ্ঠকালীৰ ফৰ্মুলাটো কি আছিল এই ফৰ্মুলাটো হৈছে গোলকৰ সাৰফেস এৰিয়া ফৰ্মুলা সাৰফেস এৰিয়া সৰি এটো অসমীয়াত ক'লে এটো আমি সাৰফেস এৰিয়াটো পৃষ্ঠকালী বুলি কৈছে তো সাৰফেস এৰিয়া ইয়েস এবাৰ ইংৰাজীত আমি চাই লওঁ অসমীয়াত অকমান কেতিয়াবা কনফিউজ হোৱা যায় সাৰফেস এৰিয়া ইয়েস সাৰফেস এৰিয়া তো সাৰফেস এৰিয়াৰ ইহঁতৰ ৰেশিওটো কিমান আছে সাৰফেস এৰিয়াটো আমি পালো 4 পাই r স্কয়াৰ এতিয়া কৈছে r টো আমি 2r কৰি দিলো আগতে আমাৰ কিমান আছিল 4 পাই r স্কয়াৰ আছিল সেকেন্ড বাৰত আমি কি বহলো r টো আমি 2r কৰি দিলো 2r কৰি দিলে 4 পাই 2r স্কয়াৰ হৈ গল ঠিকে এতিয়া আমি ইয়াৰ পৰা কি কলো 4 পাই কেনসেল হৈ গল ইপিনে থাকিল r স্কয়াৰ ইপিনে থাকিল 4r স্কয়াৰ এটা r স্কয়াৰ এগেইন কেনসেল হৈ গল তো 1 থাকিল ইপিনে 4 থাকিল কিমান হ'ব ৰেশিওটো 1:4 তো 1:4 কোড আছে অপচন সি তো 40 কোৱেশ্যনটোৰ আনসাৰ কিমান হ'ব 1:4 বুজি পাইছে বাকি কিটা কোৱেশ্যন আমি নেক্সট এটা ভিডিওত বনাম এতিয়া 40 নম্বৰ লৈকে থাকিল 41 টো আমি বেলেগ এটা ভিডিওত বনাই আছো ঠিক আছে ধন্যবাদ কেনেকুৱা পালে জনাব সকলোৱে ধন্যবাদ